পাঁচজন বন্ধু সিহঁত সকলো মিলি প্লেনিং কৰিলে ফুৰিব যোৱাৰ। আজি মে' মাহৰ 15 তাৰিখ। সিহঁতৰ যাত্ৰা আৰম্ভ হ'ল। কথা বতৰা হাঁহি ফূৰ্তিৰে সময়বোৰো পাৰ হৈ যাব ধৰিলে। অতিক্ৰম কৰা যথেষ্ট সময় হৈছিল। লাহে লাহে সন্ধিয়াও হ'ব ধৰিছিল। সময় তেতিয়া সন্ধিয়া 7 মান বাজিছিল। এতিয়াও যথেষ্ট বাকী সিহঁতৰ ঠাইখিনি পাবলৈ। সেই আগত থকা ৰাস্তাটোৰ কাষেদি এটা শ্বৰ্টকাট দেখিলে। সেইবাবে সিহঁতে সেই ৰাস্তাটো দি যাব ধৰিলে। সেই ওখ ওখ গছবোৰৰ মাজেৰে যোৱা ৰাস্তাটোত সঁচাকৈ দেখিবলৈ এটা মানুহো নাই। অলপ সময় যোৱাৰ পিছতে গাড়ীখনত তেলৰ ইণ্ডিকেটৰটো জ্বলি উঠিল। সিহঁত আচৰিত হ'ব ধৰিলে। গাড়ীখনত যথেষ্ট তেল আছিলে। তেনেতে সেই পাহাৰীয়া ৰাস্তাটোৰ দূৰত এটা ঘৰ দেখিলে। অকণৰ লগৰ এজনে ক'লে, গাড়ীখন সেই ঘৰটোলৈ লৈ বল। কিবা এটা কৰি আজি ৰাতিটো তাতে ৰখি দিওঁ। ঠিক নাই আৰু কিমান দূৰ এই যাত্ৰা। সকলোৱে সেইটো কৰাই ভাল হ'ব বুলি ক'লে। অকণে গাড়ীখন ঘৰটো ফালে লৈ গ'ল। গৈ থাকোঁতেই সিহঁতে ছাইনবোৰ্ড এখন দেখিছিল। তাত লিখা আছিল, ৱেলকাম টু হোটেল নিশা। হোটেল শব্দটো দেখি সিহঁতে যে অলপ সকাহ পাইছিল। আগুৱাই গৈ সিহঁত হোটেলৰ গেটখন পালেগৈ। গেটখনৰ ওচৰ পোৱাৰ লগে লগেই গেটখন নিজে নিজে খোলা গ'ল। বেছি ভাবি নাথাকি সিহঁতে গাড়ীখন গেটৰ ভিতৰত সোমাই ৰাখি দিলে। এজন দুজনকৈ গাড়ীখনৰ পৰা গোটেই 5জন নামিলে। গাড়ীৰ পৰা নামি সিহঁতে চাৰিওফালে চালে। মানুহ বুলিবলৈ কোনোৱেই নাই। হোটেলখনলৈ ভালকৈ চাই থাকোঁতে ওপৰৰ ফ্ল'ৰৰ ৰুম এটাৰ লাইট জ্বলি থকা দেখা পালে। সিহঁত ভিতৰলৈ সোমাই গ'ল। হোটেলৰ ভিতৰ সোমাই সিহঁতৰ চকু থিয় হৈ গ'ল। এখন আটক ধুনীয়া হোটেল। ভিতৰত সোমাই ইফালে সিফালে চাই থাকোঁতেই হঠাৎ মানুহ এজন আহি সিহঁতক মাত লগালে, নিশাৰ আলহী হোৱাৰ বাবে ধন্যবাদ। মানুহজনক সিহঁতে ৰুমৰ কথা সুধিলে। সিহঁতৰ কথা শুনি মানুহজনে সিহঁতক ৰুমৰ চাবি এটা দিলে। চাবিটো লৈ সিহঁত ৰুমলৈ যাবলৈ ওলাইছিলেই মানুহজনে কৈ উঠিল, আপোনালোকৰ নিশাটো সোনকালেই শেষ হওক। সকলো ওপৰলৈ গৈ নিজৰ ৰুমটোত সোমাল। ঘড়ীটো চাই দেখে নিশা 12 বাজিছে। সকলো ফ্ৰেছ হৈ লৈ শুবলৈ ওলাল। সিহঁত টোপনি গৈছিলেই কোনোবাই নখেৰে কৰি থকা শব্দ এটা শুনিলে। বাকী কেইজনে মন নিদি শুই গ'ল যদিও ৰবীন সাৰে আছিল। ভয় খাই ৰবীনে লগৰ কেইজনক জগোৱালে। সকলো সাৰ পাই উঠিল। তেনেতে ৰুমৰ বাহিৰেদি কোনোবা যেন দৌৰি গ'ল। সেই শব্দটো শুনি সকলো বাহিৰলৈ ওলাই গৈ চাবলৈ ধৰিলে। এখোজ দুখোজকৈ হোটেলখনৰ সিহঁত আগুৱাই গৈ আছিল। তেনেতে সেই দূৰৈৰ চুকত থকা ৰুম এটাৰ পৰা কান্দোনৰ শব্দ ভাহি আহিল। গৈ গৈ সিহঁত সেই ৰুমটোত সোমাল। মকৰা জালেৰে ভৰা এটা ৰুম। ৰুমৰ লাইটবোৰ অন কৰিবলৈ চেষ্টা কৰিলে, কিন্তু ৰুমৰ লাইটবোৰ যে জ্বলি নুঠিল। সেই ৰবীনে মোবাইলৰ টৰ্চটো জ্বলাই ল'লে। মোবাইলটো ঘূৰাই সকলোৱে ইফালে সিফালে চাই আছিলেহে।
তেনেতে সিহঁতে দেখা পালে এখন তেজেৰে ৰাঙলী বিচনা, আৰু সেই বিচনাখনৰ চুকত বহি আছে এজনী ছোৱালী। হঠাৎ সেই ছোৱালীজনীয়ে বিচনাৰ পৰা জঁপিয়াই সিহঁতক খেদি আহিলে। ভয়তে সকলো দৌৰিবলৈ ধৰিলে। দৌৰি দৌৰি গৈ সিহঁত সকলো এটা এন্ধাৰ ৰুমত সোমাল। ভয়ত সিহঁতৰ কলিজা কঁপি উঠিছিল সেইদিনা। ভয়ে ভয়ে সিহঁতে ইফালে সিফালে ঘূৰি চালে। ঘূৰি চাই যি দৃশ্য দেখিলে, সেই দৃশ্যই যে সিহঁতৰ প্ৰাণ উৰুৱাই দিলে। নিজকে সকলোৱে কবৰস্থানত দেখি সিহঁতৰ গাৰ নোম শিয়ৰি উঠিছিল। দৌৰিব ধৰিছিলেই। সকলোকে যেন তলৰ পৰা কোনোবাই খামুচ মাৰি ধৰি ৰাখিলে। চিঞৰিব ধৰিলে সিহঁতে, কিন্তু সিহঁতৰ মাত শুনোতা যে কোনো নাছিল। লাহে লাহে সিহঁতক তললৈ টানি লৈ গৈ থাকিল। শেষবাৰৰ বাবে সকলোৱে এবাৰ চিঞৰিলে, আৰু অলপ পিছতেই সকলো নিজান হৈ পৰিল। তেনেতেই হোটেলত সোমাওঁতেই দেখা মানুহজন ওচৰলৈ আহিলে আৰু ক'লে, আপোনালোকৰ নিশাটো সোনকালেই শেষ হ'ল।